নমস্কাৰ সকলোকে অন্য এটা নতুন ভিডিঅ'লৈ স্বাগতম জনাইছো। আজি আমি আলোচনা কৰিম ভাৰতৰ ইতিহাস ইণ্ডিয়ান হিষ্ট্ৰীৰ মোষ্ট ইম্পৰ্টেণ্ট কিছুমান MCQ যোনবোৰ ADRE 2.0 লগতে সকলোবোৰ পৰীক্ষাৰ বাবে ইম্পৰ্টেণ্ট হ'ব আৰু এইটো হৈছে পাৰ্ট 1 ভিডিঅ' আৰু লাহে লাহে ইয়াৰ পিছৰ পাৰ্টসমূহ লৈ আহিবলৈ চেষ্টা কৰিম। গতিকে পলম নকৰি ভিডিঅ'টো আৰম্ভ কৰোঁ। ভগৱান বুদ্ধই সেই সময়ৰ প্ৰচলিত ভাষাত শিক্ষা দিছিল। সেই ভাষা আছিল অপশ্যনসমূহৰ ভিতৰত দিয়া হৈছে প্ৰথমটো অপশ্যন সংস্কৃত, দ্বিতীয় অপশ্যনত দিয়া হৈছে মাগধী, তৃতীয় অপশ্যনত দিয়া হৈছে পালি আৰু ঘ নম্বৰ অপশ্যনত দিয়া হৈছে প্ৰাকৃত। গতিকে অপশ্যনসমূহৰ ভিতৰত শুদ্ধ অপশ্যনটো হ'ব খ নম্বৰ অপশ্যনটো মাগধী। নম্বৰ 2, আদিম বৈদিক সভ্যতাৰ সময়ত তলত উল্লেখ কৰা সকলৰ ভিতৰত কাক পূজা কৰা হৈছিল? ক অপশ্যনত দিয়া হৈছে বৰুণ দেৱতাক, খ নম্বৰ অপশ্যনত দিয়া হৈছে ইন্দ্ৰ দেৱতাক, ঘ নম্বৰ অপশ্যনত দিয়া হৈছে সূৰ্য দেৱতাক আৰু ঘ নম্বৰ অপশ্যনত দিয়া হৈছে ওপৰৰ সকলোবোৰ। গতিকে অপশ্যনসমূহৰ ভিতৰত শুদ্ধ অপশ্যনটো হ'ব অপশ্যন ঘটো ওপৰৰ সকলোবোৰ। ইয়াৰ পিছৰটো প্ৰশ্ন চাওঁ আমি। 3 নম্বৰ প্ৰশ্নত সোধা হৈছে কোনজন ৰজাই এলাহাবাদত কুম্ভ মেলাৰ আয়োজন কৰিছিল? অপশ্যনসমূহৰ ভিতৰত শুদ্ধ অপশ্যনটো হ'ব অপশ্যন নম্বৰ কটো হৰ্ষবৰ্ধনে। আমি ইয়াৰ পিছৰটো প্ৰশ্ন চাওঁ। 4 নম্বৰ প্ৰশ্নটোত সোধা হৈছে প্ৰাচীন কালত দিল্লীক কি নামেৰে জনা গৈছিল? অপশ্যনসমূহৰ ভিতৰত শুদ্ধ অপশ্যনটো হ'ব খ নম্বৰ অপশ্যন ইন্দ্ৰপ্ৰস্থ। আমি ইয়াৰ পিছৰটো প্ৰশ্ন চাওঁ। ইয়াৰ পিছৰটো প্ৰশ্নত সোধা হৈছে শক যুগৰ প্ৰতিষ্ঠাতা আছিল। অপশ্যনসমূহৰ ভিতৰত শুদ্ধ অপশ্যনটো হ'ব অপশ্যন নম্বৰ গটো কনিষ্ক। আমি ইয়াৰ পিছৰটো প্ৰশ্ন চাওঁ। তলৰ কোনটো সবাতোতকৈ প্ৰাচীন বংশ? গতিকে অপশ্যনসমূহৰ ভিতৰত শুদ্ধ অপশ্যনটো হ'ব অপশ্যন নম্বৰ গটো মৌৰ্য বংশ। আমি ইয়াৰ পিছৰটো প্ৰশ্ন চাওঁ। মগধ সাম্ৰাজ্যৰ প্ৰতিষ্ঠাতা কোন আছিল? অপশ্যনসমূহৰ ভিতৰত শুদ্ধ অপশ্যনটো হ'ব যে মগধ সাম্ৰাজ্যৰ প্ৰতিষ্ঠাতা আছিল অপশ্যন নম্বৰ খটো ৰাজা বিম্বিসাৰ। আমি ইয়াৰ পিছৰটো প্ৰশ্ন চাওঁ। প্ৰাচীন ভাৰতৰ কোনজন ৰজাক ভাৰতৰ প্ৰথম ঐতিহাসিক সম্ৰাট হিচাপে জনা যায়? গতিকে অপশ্যনসমূহৰ ভিতৰত শুদ্ধ অপশ্যনটো হ'ব অপশ্যন নম্বৰ ঘটো চন্দ্ৰগুপ্ত মৌৰ্য। আমি ইয়াৰ পিছৰটো প্ৰশ্ন চাওঁ। মৌৰ্য সাম্ৰাজ্যৰ প্ৰতিষ্ঠাতাজনৰ নাম কি? গতিকে অপশ্যনসমূহৰ ভিতৰত শুদ্ধ অপশ্যনটো হ'ব অপশ্যন নম্বৰ কটো চন্দ্ৰগুপ্ত মৌৰ্য। মৌৰ্য সাম্ৰাজ্যৰ প্ৰতিষ্ঠাতাজন হৈছে কোন? চন্দ্ৰগুপ্ত মৌৰ্য। আমি পিছৰটো প্ৰশ্ন চাওঁ। চীনা পৰিব্ৰাজক হিউৱেন চাঙে কাৰ শাসনকালত ভাৰত ভ্ৰমণ কৰিছিল? গতিকে অপশ্যনসমূহৰ ভিতৰত শুদ্ধ অপশ্যনটো হ'ব অপশ্যন নম্বৰ ঘটো হৰ্ষবৰ্ধন। আমি পিছৰটো প্ৰশ্ন চাওঁ। 11 নম্বৰ প্ৰশ্নটোত সোধা হৈছে মেঘদূতৰ ৰচক হ'ল। মেঘদূতৰ ৰচক কোন? অপশ্যনসমূহৰ ভিতৰত শুদ্ধ অপশ্যনটো হ'ব অপশ্যন নম্বৰ গটো কালিদাস। আমি পিছৰটো প্ৰশ্ন চাওঁ। প্ৰাচীন ভাৰতবৰ্ষৰ এজন বিখ্যাত জ্যোতিৰ্বিদ হ'ল। গতিকে অপশ্যনসমূহৰ ভিতৰত শুদ্ধ অপশ্যনটো হ'ব অপশ্যন নম্বৰ গটো আৰ্যভট্ট। আমি ইয়াৰ পিছৰটো প্ৰশ্ন চাওঁ। 13 নম্বৰ প্ৰশ্নত সোধা হৈছে ভাৰত বুৰঞ্জীৰ কোনটো যুগক সোণালী যুগ হিচাপে জনা যায়? গতিকে অপশ্যনসমূহৰ ভিতৰত শুদ্ধ অপশ্যনটো হ'ব অপশ্যন নম্বৰ গটো গুপ্ত যুগক। আমি ইয়াৰ পিছৰটো প্ৰশ্ন চাওঁ। পাল বংশৰ প্ৰতিষ্ঠাতা কোন? পাল বংশৰ প্ৰতিষ্ঠাতা আছিল অপশ্যনসমূহৰ ভিতৰত শুদ্ধ অপশ্যনটো হ'ব অপশ্যন নম্বৰ খটো ৰাজা গোপাল। কেতিয়াবা ৰাজাটো নিদি পেলাই গোপাল বুলি অপশ্যনসমূহত থাকিব পাৰে। গতিকে শুদ্ধ অপশ্যনটো তেতিয়া গোপাল হ'ব। আমি পিছৰটো প্ৰশ্ন চাওঁ। মহেঞ্জোদাৰো অন্য কি নামেৰে জনা গৈছিল বা জনা যায়? মহেঞ্জোদাৰোক অন্য কি নামেৰে জনা যায়? অপশ্যনসমূহৰ ভিতৰত শুদ্ধ অপশ্যনটো হ'ব অপশ্যন নম্বৰ খটো মৃতকৰ্ণগড়। আমি পিছৰটো প্ৰশ্ন চাওঁ। 16 নম্বৰ প্ৰশ্নত সোধা হৈছে কোন বংশৰ শাসনকালত ভাৰতত প্ৰথমবাৰৰ বাবে সোণৰ মুদ্ৰা প্ৰচলন হয়? অপশ্যনসমূহৰ ভিতৰত দিয়া হৈছে মোগল বংশ, গুপ্ত বংশ, মৌৰ্য বংশ আৰু পাল বংশ। গতিকে অপশ্যনসমূহৰ ভিতৰত শুদ্ধ অপশ্যনটো হ'ব খ নম্বৰ অপশ্যনটো গুপ্ত বংশ। আমি পিছৰটো প্ৰশ্ন চাওঁ। কোনে গান্ধীজীক মহাত্মা উপাধি প্ৰদান কৰিছিলে? এইটো আমি সকলোৱে নিশ্চয় জানো হয়নে কোনে কৰিছিলে? গতিকে অপশ্যনসমূহৰ ভিতৰত শুদ্ধ অপশ্যনটো হ'ব অপশ্যন গটো ৰবীন্দ্ৰনাথ
ঠাকুৰ আমি ইয়াৰ পিছৰটো প্ৰশ্ন চাওঁ 18 নম্বৰ প্ৰশ্নত সোধা হৈছে যে মোৰ সত্য অন্বেষণৰ কাহিনীৰ লেখক অপচনসমূহত দিয়া হৈছে জৱাহৰলাল নেহেৰু খ নম্বৰ অপচনত দিয়া হৈছে CR দাস গ নম্বৰ অপচনত দিয়া হৈছে মহাত্মা গান্ধী আৰু ঘ নম্বৰ অপচনত দিয়া হৈছে লালা লাজপত ৰায় গতিকে অপচনসমূহৰ ভিতৰত শুদ্ধ অপচনটো হ'ব অপচন নম্বৰ গটো মহাত্মা গান্ধী আমি ইয়াৰ পিছৰটো প্ৰশ্ন চাওঁ 19 নম্বৰ প্ৰশ্নত সোধা হৈছে কেশৰী নামৰ বাতৰি কাকতখন সম্পাদনা কৰিছিল গতিকে অপচনসমূহৰ ভিতৰত শুদ্ধ অপচনটো হ'ব ক নম্বৰ অপচনটো বাল গংগাধৰ তিলক আমি ইয়াৰ পিছৰটো প্ৰশ্ন চাওঁ 20 নম্বৰ প্ৰশ্নত সোধা হৈছে ভাৰতৰ পিতামহ হিচাপে কাক জনা যায় অপচনসমূহৰ ভিতৰত শুদ্ধ অপচনটো হ'ব অপচন নম্বৰ ঘটো দাদাভাই নৰজী আমি ইয়াৰ পিছৰটো প্ৰশ্ন চাওঁ 21 নম্বৰ প্ৰশ্নত সোধা হৈছে ভাৰতত ইংৰাজী শিক্ষাৰ প্ৰথম প্ৰচলন কোনে কৰে গতিকে অপচনসমূহৰ ভিতৰত শুদ্ধ অপচনটো হ'ব অপচন নম্বৰ গটো মেকলে আমি মেকলেৰ প্ৰতিবেদন পঢ়িছোঁ সকলোৱে হয়নে ইয়াৰ পিছৰটো প্ৰশ্ন চাওঁ 22 নম্বৰ প্ৰশ্নত সোধা হৈছে সিন্ধু উপত্যকা সভ্যতাত লোকসকলৰ আটাইতকৈ প্ৰসিদ্ধ দেৱী দেৱতা আছিল মানে তেওঁলোকে কাক পূজা কৰিছিলে সিন্ধু উপত্যকা সভ্যতাৰ লোকসকলে মাতৃ পূজা কৰিছিলে নে ইন্দ্ৰ দেৱতা পূজা কৰিছিলে নে সূৰ্য দেৱতা নে নদীৰ পূজা কৰিছিলে গতিকে অপচনসমূহৰ ভিতৰত শুদ্ধ অপচনটো হ'ব অপচন নম্বৰ কটো মাতৃ পূজা আমি ইয়াৰ পিছৰটো প্ৰশ্ন চাওঁ 23 নম্বৰ প্ৰশ্নত সোধা হৈছে যে পবিত্ৰ চহৰ অমৃতসৰৰ প্ৰতিষ্ঠাতা কোন আছিল অপচনসমূহৰ ভিতৰত শুদ্ধ অপচনটো হ'ব অপচন নম্বৰ খটো গুৰু ৰামদাস আমি ইয়াৰ পিছৰটো প্ৰশ্ন চাওঁ ঋগ্বেদত সংগৃহীত স্তোত্ৰৰ সংখ্যা অপচনসমূহৰ ভিতৰত শুদ্ধ অপচনটো হ'ব কটো 1028টা আমি ইয়াৰ পিছৰটো প্ৰশ্ন চাওঁ বুদ্ধদেৱ কোন জনগোষ্ঠীৰ লোক গতিকে অপচনসমূহৰ ভিতৰত শুদ্ধ অপচনটো হ'ব অপচন খটো শাক্য ইয়াৰ লগে লগে আপোনালোকেও কৰি যাব আৰু কমেণ্ট বক্সত নিশ্চয়কৈ জনাব যে আপোনালোকে কিমানটা শুদ্ধ কৰিলে আৰু ভিডিঅ'টোত এটা লাইক কৰি আমাক উৎসাহিত কৰিব আৰু চেনেলটোত যদি প্ৰথমবাৰৰ বাবে আহিছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু ভিডিঅ'টো লগৰ বন্ধু বান্ধৱীৰ সৈতে শ্বেয়াৰ কৰিব আমি এতিয়া 26 নম্বৰ প্ৰশ্নটো চাওঁ 26 নম্বৰ প্ৰশ্নটোত সোধা হৈছে বৈদিক যুগত ৰজাক কি বুলি কোৱা হৈছিল ৰাষ্ট্ৰপতি প্ৰধানমন্ত্ৰী ৰাজন নে এটা ওপৰৰ এটাও নহয় গতিকে অপচনসমূহৰ ভিতৰত শুদ্ধ অপচনটো হ'ব অপচন নম্বৰ গটো ৰাজন বৈদিক যুগত ৰজাক কি বুলি কোৱা হৈছিল ৰাজন বুলি কোৱা হৈছিল আমি পিছৰটো প্ৰশ্ন চাওঁ 27 নম্বৰ প্ৰশ্নটোত সোধা হৈছে হিন্দু নামটো ক'ৰ পৰা আহিছে গতিকে অপচনসমূহৰ ভিতৰত শুদ্ধ অপচনটো হ'ব অপচন খটো সিন্ধু নদীৰ পৰা হয়নে আমি পিছৰটো প্ৰশ্ন চাওঁ গৌড় ৰাজ্য ক'ত আছিল অপচনসমূহৰ ভিতৰত প্ৰথমটো অপচন দিছে কমতা ৰাজ্যত কামৰূপত গৌড় ৰাজ্যত আৰু চুতীয়া ৰাজ্যত গতিকে অপচনসমূহৰ ভিতৰত শুদ্ধ অপচনটো হ'ব অপচন কটো কমতা ৰাজ্যত আমি ইয়াৰ পিছৰটো প্ৰশ্ন চাওঁ 29 নম্বৰ প্ৰশ্নটোত সোধা হৈছে ভীষ্মকে কোন ৰাজ্যত ৰাজত্ব কৰিছিল গতিকে অপচনসমূহৰ ভিতৰত শুদ্ধ অপচনটো হ'ব অপচন নম্বৰ ঘটো বিদৰ্ভ আমি ইয়াৰ পিছৰটো প্ৰশ্ন চাওঁ পিছৰটো প্ৰশ্ন সোধা হৈছে পতঞ্জলি জড়িত আছিল কিহৰ লগত জড়িত আছিল ব্যাকৰণৰ লগত নে অৰ্থনীতিৰ লগত নে জ্যোতিৰ্বিদ্যাৰ লগত নে পদাৰ্থবিদ্যাৰ লগত গতিকে অপচনসমূহৰ ভিতৰত শুদ্ধ অপচনটো কি হ'ব আপোনালোকে কমেণ্ট বক্সত কমেণ্ট কৰি জনাব আমি ইয়াৰ পিছৰ ভিডিঅ'টো যেতিয়া পাৰ্ট 2 ভিডিঅ'টো লৈ আহিম তাত আমি এই প্ৰশ্নটো আলোচনা কৰিম আজিৰ ভিডিঅ'টো ইমানলৈকে আছিলে গতিকে আপোনালোকে ভিডিঅ'টো ইমানলৈকে চোৱাৰ বাবে বহুত বহুত ধন্যবাদ